আজি 13 সেপ্টেম্বৰ ওয়েলকাম টু উইজাৰ্ড এডুকেশ্যনেল ইনষ্টিটিউটছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ ভিডিঅ' আজিৰ প্ৰথম টপিকটো হৈছে প্ৰাইম মিনিষ্টাৰ এনাউন্সেছ ৰিলিফ পেকেজ ফৰ ফ্লাড হিট উত্তৰাখণ্ড। এই টপিকটো GS পেপাৰটো গভাৰ্নেন্সৰ পৰা ইম্পৰ্টেণ্ট হয়। কনটেক্সটটো হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী announced 1200 crore rupees financial assistance during his visit to flood affected উত্তৰাখণ্ড। উত্তৰাখণ্ডত বানপানীৰ সৃষ্টি হৈছে আপোনালোকে জানে, আৰু এই বানপানীৰ হোৱা ক্ষতিৰ ফলত উত্তৰাখণ্ড ৰাজ্যখনৰ কাৰণে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজীয়ে 1200 কোটি টকাৰ এটা বিত্তীয় সাহায্য আগবঢ়াইছে। কি এনাউন্সমেণ্টছ? নাম্বাৰ 1, এক্স গ্ৰেচিয়া ছাপোৰ্ট 2 লাখ টকা দিয়া হ'ব যাৰ যাৰ মৃত্যু হৈছে এই বানপানীত। 50,000 টকা দিয়া হ'ব আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ কাৰণে। কম্প্ৰিহেনচিভ ছাপোৰ্ট ফৰ চিলড্ৰেন অৰফেন ইন ফ্লাডছ আণ্ডাৰ PM কেয়াৰ্ছ ফাণ্ড। আমি ইয়াৰ বিষয়ে পিছত বিতংভাৱে আলোচনা কৰি আছোঁ। যোন শিশুৱে নিজৰ মাক দেউতাকক হেৰুৱাব লগা হৈছে তেওঁলোকৰ কাৰণে কম্প্ৰিহেনচিভ ছাপোৰ্ট দিয়া হ'ব। দেন ৰিহেবিলিটেশ্যন এণ্ড ৰিকভাৰী, ৰিবিল্ডিং অফ হোমছ আণ্ডাৰ PM আৱাস যোজনা। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা গ্ৰামীণ আৰু আৰবান দুয়োটাৰে আণ্ডাৰতে ঘৰবোৰ আকৌ ৰিবিল্ড কৰা হ'ব। ৰিষ্টৰেশ্যন অফ নেশ্যনেল হাইৱেজ এণ্ড ৰিকনষ্ট্ৰাকশ্যন অফ স্কুলছ। নেশ্যনেল হাইৱেজ ৰিকনষ্ট্ৰাকশ্যন অফ স্কুলছবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আণ্ডাৰটেক কৰিব। ডিষ্ট্ৰিবিউশ্যন অফ মিনি কিটছ ফৰ লাইফ ষ্টক টু ছাপোৰ্ট ৰুৰেল লাইভলিহুডছ। পশুধন সুৰক্ষাৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব। এডিশ্যনেল ৰিলিফ থ্ৰু PM নেশ্যনেল ৰিলিফ ফাণ্ড। উইল ডিছকাছ এবাউট দিছ ইন দ্য নেক্সট পেজ। PM কেয়াৰ্ছ ফাণ্ড আৰু PM নেশ্যনেল ৰিলিফ ফাণ্ড এই দুয়োটা ইম্পৰ্টেণ্ট হয় প্ৰিলিমছ এক্সামৰ কাৰণে। কি ডিফাৰেঞ্চ আছে এই দুটাৰ মাজত আমি জানিব লাগে। প্ৰথম কথাটো PM কেয়াৰ্ছ ফাণ্ডৰ ফুল ফৰ্ম হৈছে প্ৰাইম মিনিষ্টাৰ চিটিজেন এছিষ্টেঞ্চ এণ্ড ৰিলিফ ইন ইমাৰ্জেঞ্চি চিটুৱেশ্যন ফাণ্ড, আৰু PM NRFৰ ফুল ফৰ্ম হৈছে প্ৰাইম মিনিষ্টাৰ্ছ নেশ্যনেল ৰিলিফ ফাণ্ড। লঞ্চ কোনে কৰিছে? প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইন মাৰ্চ 2020। PM কেয়াৰ্ছ ফাণ্ড যেতিয়া আমাৰ কৰোণা পেণ্ডেমিক ষ্টাৰ্ট হৈছিলে। PM NRFটো জৱাহৰলাল নেহৰুজীয়ে জানুৱাৰী 1948তে লঞ্চ কৰিছিলে। অবজেক্টিভ কি হয় PM কেয়াৰ্ছ ফাণ্ডৰ? ইমাৰ্জেঞ্চি ৰিলিফ ডিউৰিং পাব্লিক হেল্থ ক্ৰাইচিছ, পেণ্ডেমিক্স, কেলামিটিছ। চ' পাব্লিক হেল্থ ক্ৰাইচিছ হ'লে বা পেণ্ডেমিক বা কোনো তেনেকুৱা দুৰ্যোগৰ সৃষ্টি হ'লে ইমাৰ্জেঞ্চি ৰিলিফৰ কাৰণে ইয়াৰ পৰা টকা উঠোৱা হয়। দেন PM NRF ৰিলিফ টু ফেমিলিজ অফ ডিচিজড ইনজাৰ্ড ইন নেচাৰেল ডিজাষ্টাৰ্ছ, এক্সিডেণ্টছ, ৰাইটছ। আৰু PM NRFৰ আণ্ডাৰত কিবা নেচাৰেল ডিজাষ্টাৰ হ'লে বা এক্সিডেণ্ট হ'লে বা ৰায়ট হ'লে যদি কোনোবা ব্যক্তিৰ মৃত্যু হয় সকলৰ পৰিয়ালক PM NRFৰ আণ্ডাৰত কম্পেনচেশ্যন দিয়া হয়। নেচাৰ এইটো পাব্লিক চেৰিটেবল ট্ৰাষ্ট এটা হয়। দিছ ইজ অলছ' এ পাব্লিক চেৰিটেবল ট্ৰাষ্ট। চেয়াৰপাৰ্চন দুয়োটাৰে আমাৰ প্ৰাইম মিনিষ্টাৰজনে হয়, এক্স অফিচিঅ চেয়াৰপাৰ্চন। ট্ৰাষ্টিছ PM কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টিছসকল হৈছে ডিফেন্স মিনিষ্টাৰ, হোম মিনিষ্টাৰ, ফাইনেন্স মিনিষ্টাৰ। PM NRFৰ তেনেকুৱা কোনো ফৰ্মেল ট্ৰাষ্টিছ নাই। এইটো কোনে মেনেজ কৰে? প্ৰাইম মিনিষ্টাৰ্ছ অফিচ। দেন চৰ্চেছ অফ ফাণ্ডছ, ক'ৰ পৰা টকা পায়? PM কেয়াৰ্ছ ফাণ্ডে ভলেণ্টাৰী ডনেশ্যন লাভ কৰে ফ্ৰম ইণ্ডিভিজুৱেলছ, কৰ্পৰেটছ আণ্ডাৰ CSR, যিটো আমি পাওঁ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি আণ্ডাৰ কোম্পানীজ এক্ট 2013, আৰু বেলেগ বেলেগ ইনষ্টিটিউশ্যনৰ পৰাও পাব পাৰে। লগতে যিটো PM NRF আছিলে সেইটোতো আপোনাৰ ভলেণ্টাৰী ডনেশ্যন পাব পাৰে ইণ্ডিভিজুৱেলৰ পৰা, কৰ্পৰেটসকলৰ পৰা, ইনষ্টিটিউশ্যনৰ পৰা। CSR এলিজিবিলিটি দুয়োটাৰ ক্ষেত্ৰত এপ্লিকেবল হয় আণ্ডাৰ কোম্পানীজ এক্ট 2013। টেক্স বেনিফিটছ, য়েছ 100% ডিডাকশ্যন আণ্ডাৰ ছেকশ্যন 80G ইনকাম টেক্স এক্ট। ইয়াতো 100% ডিডাকশ্যন আণ্ডাৰ ছেকশ্যন 80G ইনকাম টেক্স এক্ট। অডিটেড বাই ইণ্ডিপেণ্ডেণ্ট অডিটৰ্ছ এক্ট আৰু নট কেগ, ভেৰি ইম্পৰ্টেণ্ট। চ' প্ৰিলিমছত কেগৰ লগত লিংক কৰি পেলাই এই প্ৰশ্নটো সুধিব পাৰে। আমি কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিষয়ে পঢ়োঁ আৰ্টিকল 148ৰ পৰা 151 লৈকে পাৰ্ট 5 অফ আৰ কনষ্টিটিউশ্যনত। ই ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন বুলি কৈছিলে আমাৰ BR আম্বেদকাৰ ছাৰে। চ' এইটো ইম্পৰ্টেণ্ট হয়। চ' কিন্তু কেগে এই অডিটটো নকৰে। চিমিলাৰলি এই যিটো PM NRF আছে ইয়াতো কেগে নকৰে, এইটো এক্সটাৰ্নেল অডিটৰ এজন প্ৰাইম মিনিষ্টাৰে এপইণ্ট কৰি দিয়ে, তেওঁহে এই অডিটটো কৰে। স্কোপ এইটোৰ PM কেয়াৰ্ছ যিটো চাইছোঁ সেইটোৰ স্কোপটো বহুত বেছি হয়। ডিজাষ্টাৰ ৰিলিফত, পেণ্ডেমিকত, মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰিচাৰ্চ এই গোটেইকেইটাতে ইয়াৰ পৰা টকা ডিষ্ট্ৰিবিউট কৰিব পৰা যায়। কিন্তু যিটো আমাৰ PM NRF আছিলে এইটো প্ৰাইমেৰিলি ডিজাষ্টাৰ ৰিলিফ আৰু মেডিকেল এক্সপেঞ্চৰ কাৰণেহে ড্ৰ কৰিব পৰা যায় টকা। আমি অলপ আগতে PM আৱাস যোজনাৰ আণ্ডাৰত মোদীজীয়ে কৈছে যে ঘৰবোৰ বনোৱা হ'ব, তাৰ বিষয়ে অলপখিনি জানি লওঁ।
যে PM আৱাস যোজনা এইটো 2015 চনত লঞ্চ কৰা হৈছিলে। ইয়াৰ অবজেক্টিভ আছিলে টু প্ৰভাইড এফৰ্ডেবল হাউজিং টু অল বাই দ্য ইয়াৰ 2022, কিন্তু এতিয়া এক্সটেণ্ড কৰা হৈছে কাৰণ আমি 100% চেচুৰেশ্যন পইণ্ট এচিভ কৰিব পৰা নাই। দেন কভাৰেজ ৰুৰেলতো আছে আৰু আৰ্বান এৰিয়াতো আছে, PMAY গ্ৰামীণ আৰু PMAY আৰ্বান। তাৰপিছত ইয়াৰ ফিচাৰ্ছ কি হয়, ছাবচিডি অন হোম লোনছ আণ্ডাৰ ক্ৰেডিট লিংকড ছাবচিডি স্কিম, তো ছাবচিডি দিয়া হয় এই স্কিমটোৰ আণ্ডাৰত, ক্ৰেডিট লিংকড ছাবচিডি স্কিম। ফ'কাছ অন ইকনমিকেলি উইকাৰ ছেকশ্যনছ, ল' ইনকাম গ্ৰুপ এণ্ড মিডল ইনকাম গ্ৰুপ। চ' দুখীয়া মানুহবিলাকক ঘৰ দিয়া হয় ইয়াৰ আণ্ডাৰত, চিম্পল কথাত উইকাৰ ছেকশ্যনৰ কাৰণে LIG, MIG এইবিলাক গ্ৰুপিঙত। হাউজেছ টু হেভ বেছিক এমিনিটিজ লাইক ৱাটাৰ, চেনিটেশ্যন, ইলেক্ট্ৰিচিটি, আৰু প্ৰতিটো ঘৰতে ৱাটাৰ, চেনিটেশ্যন, ইলেক্ট্ৰিচিটি থকাটো এই স্কিমৰ আণ্ডাৰতে ধৰা হয়। টাৰ্গেট কি হয়, হাউজিং ফৰ অল বাই এনশ্বৰিং পাক্কা হাউজেছ ফৰ হোমলেছ এণ্ড দোজ লিভিং ইন কাচ্চা হাউজেছ। চ' সকলোৰে কাৰণে হাউচ এটা থাকিব লাগে, ৰাইট। আমি নেক্সট টপিকটোলৈ যাওঁ। নেক্সট টপিকটো হৈছে হোৱাই মাউৰিচিয়াছ মেটাৰ্ছ টু ইণ্ডিয়া। মাউৰিচিয়াছ ভাৰতৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ। এই টপিকটো GS পেপাৰটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা গুৰুত্বপূৰ্ণ। কনটেক্সটটো কি হয়, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এণ্ড মাউৰিচিয়াছ প্ৰাইম মিনিষ্টাৰ নবীন চন্দ্ৰ ৰামগুলাম হেল্ড টক্স ইন বাৰাণসী announcing new projects, memorandum of understandings and a specific economic package to deepen bilateral ties. So মাউৰিচিয়াছৰ প্ৰাইম মিনিষ্টাৰ নবীন চন্দ্ৰ ৰামগুলাম ভাৰতলৈ আহিছে। চ' ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মাউৰিচিয়াছৰ প্ৰধানমন্ত্ৰীৰ মাজত বিভিন্ন বিষয়ত আলাপ আলোচনা হৈছে, নতুন প্ৰজেক্ট কিছুমান লঞ্চ কৰা হৈছে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা হৈছে, আৰু ভাৰতে কিছুমান পেকেজৰ কথা উল্লেখ কৰিছে। হিষ্টৰিকেল এণ্ড এডুকেশ্যনেল টাইজ, আমি যদি মেপখন চাওঁ, আমাৰ ভাৰত ইয়াতে আছে হয়নে, আৰু ইয়াত তাৰ তলত আছে আমাৰ মালদ্বীপছ। মালদ্বীপছৰ লগতো কেইদিনমান আগলৈকে আমাৰ এটা তৰ্ক বিতৰ্ক হৈ আছিলে, ইমানখিনি সম্পৰ্ক ভাল নাছিলে, কিন্তু যোৱা 6-7 মাহত যথেষ্টখিনি ইম্প্ৰুভমেণ্ট হৈছে। কেইদিনমান আগতে যেতিয়া মোদীজী মালদ্বীপছত গৈছে, তো যথেষ্টখিনি সন্মান দিয়া হৈছিলে, ৰাইট। তাৰ তলতে আমি যদি আহোঁ, এইখিনিতে আছে আমাৰ মাউৰিচিয়াছ, তাৰ তলত আছে আমাৰ মাদাগাস্কাৰ, এইখিনি ইণ্ডিয়ান অচিয়ান হয়, ৰাইট। চ' এই যিটো চেগ'ছ আইলেণ্ডটো কেইদিনমান আগতে মাউৰিচিয়াছে UKৰ পৰা ঘূৰাই পাইছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আপকামিং এক্সামবোৰৰ কাৰণে। এইটো চেচেলিছ হয়। APSC প্ৰিলিমছ 2020 সুধিছিলে কুৱেশ্যনটো, চেচেলিছ কোনটো মহাদেশত আছে, একচুৱেলি মহাদ্বীপত আছে। অলৰাইট, চ' আমি যদি ইণ্ডিয়া আৰু মাউৰিচিয়াছৰ ৰিলেশ্যনশ্বিপৰ কথা কওঁ, এইটো বহুত পুৰণা, যে হিষ্টৰিকেল এণ্ড চিভিলাইজেশ্যনেল টাইজ, যে ফ্ৰেঞ্চ এৰা মাইগ্ৰেশ্যন ফ্ৰম দ্য 1720s, পুডুচেৰী অৰিজিন মাইগ্ৰেণ্টছ মুভ টু মাউৰিচিয়াছ। চ' ভাৰতৰ এই পুডুচেৰী জেগাৰ পৰা মাউৰিচিয়ালৈ বহুতখিনি মানুহ গৈছিলে। দেন ইনডেঞ্চাৰ্ড লেবাৰ 1834 onwards, over 500,000 Indians mostly from Bihar, UP, Andhra Pradesh went to work in sugarcane plantations. চ' ভাৰতৰ বিভিন্ন জেগাৰ পৰা, যেনে উত্তৰ প্ৰদেশ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চ' এই জেগাবোৰৰ পৰা বহুত মানুহ মাউৰিচিয়াছলৈ গৈছিলে 1834 পিছত এজ এ ইনডেঞ্চাৰ্ড লেবাৰ, অৰ্থাৎ যিখিনি কাম কৰিব তাৰ বিনিময়ত সচৰাচৰ পইচা নাপায়, কিবা এটা আগতে টকা পাইছিলে বা কিবা কাৰণবশতঃ লোন লৈলে যেনেকুৱা, তাৰপিছত সেই লোনটো ঘূৰাই দিবৰ কাৰণে কাম কৰিব লগা হয়, সেইটো হৈছে ইনডেঞ্চাৰ্ড লেবাৰ। দেন মহাত্মা গান্ধীজ ভিজিট 1901, এটা ইম্পৰ্টেণ্ট ফেক্ট হয়, এইটো জানিব লাগে আমাৰ, যে ইনস্পায়াৰ্ড এণ্টি কলনিয়েল মুভমেণ্টছ, March 12 ইজ মাউৰিচিয়াছ নেশ্যনেল ডে। আপোনালোকে জানেনে যে মাৰ্চৰ 12 তাৰিখটো মাউৰিচিয়াছৰ নেশ্যনেল ডে হিচাপে পালন কৰা হয়, কাৰণ গান্ধীজী দাণ্ডি মাৰ্চটো সিদিনা আৰম্ভ কৰিছিলে। চ' আমাৰ আৰু মাউৰিচিয়াছৰ মাজত খুব ভাল এটা সম্পৰ্ক আছে, ওতঃপ্ৰোত সম্পৰ্ক আছে। ইণ্ডিপেণ্ডেন্স এণ্ড ডিপ্ল'মেচি, মাউৰিচিয়াছ গেইন ইণ্ডিপেণ্ডেন্স ইন 1968, ডিপ্ল'মেটিক টাইজ উইথ ইণ্ডিয়া ডিপেণ্ড আণ্ডাৰ ছাৰ CU ছাগুৰ ৰামগুলাম। তো 1968 ইণ্ডিপেণ্ডেন্স লাভ কৰিছিলে, আগতে কলনিয়েল ৰুলছৰ আণ্ডাৰত আছিলে, ফ্ৰেঞ্চসকলে ৰাজত্ব কৰিছিলে, ঠিক আছে। ষ্ট্ৰেটেজিক এণ্ড মেৰিটাইম ছিগনিফিকেঞ্চ, মেৰিটাইম আউটপোষ্ট, মাউৰিচিয়াছ চিটছ অন ক্ৰিটিকেল ইণ্ডিয়ান অচিয়ান শ্বিপিং লেন, দেখাই পাইছে মাউৰিচিয়াছটো কিমান ইম্পৰ্টেণ্ট হয়। চ' ইণ্ডিয়ান অচিয়ান এইপিনে যেতিয়া জাহাজবোৰ অহা যোৱা কৰি থাকে, এটা ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক পইণ্ট হয়। দেন ইণ্ডিয়াছ সাগৰ মহাসাগৰ ডক্ট্ৰাইন, ছিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজিয়ন, যিটো ভাৰত চৰকাৰৰ এটা পলিচি হয়। চ' সেই ক্ষেত্ৰত এই মাউৰিচিয়াছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। দেন কাউণ্টাৰিং চাইনাই যিটো মিলিটাৰী বেছ এটা বনাইছে এইখিনিতে জিবাউটিত, চ' সেইটোৰ কাৰণে এই আমাৰ এটা কাউণ্টাৰ হিচাপে মাউৰিচিয়াছক ব্যৱহাৰ কৰিব পৰা যায়।
A net security provider, India supports Mauritius in patrolling its vast exclusive economic zone, hydrographic service, and disaster response. So Mauritius যিবিলাক 200 নটিকেল মাইলছৰ বাহিৰতো এটা বাউণ্ডাৰীৰ পৰা 200 নটিকেল মাইলছ বাহিৰতো এটা কাণ্ট্ৰিৰ ৰাইটছ আছে, সেইটো কোৱা হয় এক্সক্লুজিভ ইকনমিক জোন, আৰু ভাৰতে সেই ক্ষেত্ৰত সহায় কৰে মাউৰিচিয়াছক। Economic and investment linkages, FDI gateway. Mauritius has been India's top source of FDI inflows for decades. আমি যদি FDI লিষ্টটো চাওঁ, সবৰ প্ৰথমতে আমি ছিংগাপুৰৰ স্থান পাওঁ, তাৰ 2 নম্বৰ 3 নম্বৰ স্থানতে আমি দেখা পাওঁ মাউৰিচিয়াছক। চ' যোৱাবাৰ ছেকেণ্ড পজিশ্যনত আছিলে মাউৰিচিয়াছৰ পৰা আমাৰ দ্বিতীয় সৰ্ববৃহৎ FDI আহে। Gateway to Africa, a platform for Indian businesses to expand under AFCFTA, the African Continental Free Trade Area, যিটো আছে, তো সেইটোৰ লগত আমি এটা লিংক হিচাপে আমি ভাবিব পাৰোঁ, গেটৱে এটা ভাবিব পাৰোঁ। ৰিচেণ্ট পেকেজ, ইটছ $680 million ইকনমিক পেকেজ এনাউন্সড, ইনক্লুডিং USD 215 million in grants and 440 million in grant কাম লাইন অফ ক্ৰেডিট প্ৰজেক্ট। ত' টোটেল $680 million এটা ইকনমিক পেকেজ দিয়া হৈছে। কালচাৰেল এণ্ড ডায়েস্পৰা বণ্ডছ, 70% ইণ্ডিয়ান অৰিজিন পপুলেশ্যন আছে তাত। ডিপ কালচাৰেল ইমপ্ৰিণ্ট অফ হিন্দুইজম, ভোজপুৰী লেংগুৱেজ, পিলগ্ৰিমেজ চাইটছ লাইক গংগা তালাও। চ' আমি যদি চাওঁ অলমষ্ট 70% পপুলেশ্যনে ইণ্ডিয়ান অৰিজিনৰ হয়। ৰিচেণ্ট বাইলেটাৰেল এণ্ড হাইলাইটছ, যিটো বাৰাণসীত হৈছিলে, হেল্থ কেয়াৰ এণ্ড এডুকেশ্যন, কনষ্ট্ৰাকশ্যন অফ CU Sagar, Ramgulam National Hospital, Ayush Center of Excellence, Veterinary School, এইবোৰ বনোৱা হ'ব। ইনফ্ৰাষ্ট্ৰাকচাৰ, এয়াৰ ট্ৰাফিক কণ্ট্ৰল টাৱাৰ, motorway M4, ring road expansion, and port development. Technology and research, MOUs with IIT Madras and University of Mauritius for research and innovation. Mission Karmayogi, চ' আমাৰ চিভিল ছাৰ্ভেণ্টসকলৰ কাৰণে যিটো ভাৰত চৰকাৰে লঞ্চ কৰিছে, সেইটো মাউৰিচিয়াছৰ চিভিল ছাৰ্ভেণ্টসকলৰ কেপাচিটি ডেভেলপমেণ্টৰ কাৰণে সিহঁতকো ট্ৰেইনিং দিয়া হ'ব এই মিছনটোৰ আণ্ডাৰত। ফাৰ্ষ্ট অভাৰচিজ জনঔষধি কেন্দ্ৰ, চ' প্ৰথম জনঔষধি কেন্দ্ৰটো মাউৰিচিয়াছত খোলা হ'ব টু প্ৰভাইড এফৰ্ডেবল মেডিচিনছ। ঠিক আছে। নেক্সট, ইণ্ডিয়াছ ৰোল ফৰ মাউৰিচিয়াছ, ডেভেলপমেণ্ট পাৰ্টনাৰ, অভাৰ USD 1.1 billion aid in the last decade, মেজৰ প্ৰজেক্টছ লাইক মেট্ৰ' এক্সপ্ৰেছ, সুপ্ৰিম কোৰ্ট, ENT হস্পিটেল, চ' এইবোৰত ভাৰতৰ অৱদান আছে বনোৱাত। প্ৰাইমেৰী ছিকিউৰিটি প্ৰভাইডাৰ, পেট্ৰলিং মাউৰিচিয়াছছ EEZ, হাইড্ৰগ্ৰাফিক ছাৰ্ভিচ, ডিফেন্স ট্ৰেইনিং এণ্ড ইকুইপমেণ্ট। অলছ' ফাষ্ট ৰেছপন্স, হেল্প ডিউৰিং চাইক্লন চিডৰ, চ' ভাৰতে চবৰ আগতে সহায় কৰে। ৱাকাচিঅ' ৱাইল্ড স্পিল, যিটো 2020 চনত হৈছিলে, আৰু ক'ভিড-19 ভেকচিনসকল, ভেকচিন মৈত্ৰীৰ আণ্ডাৰত অকল মাউৰিচিয়াছ বুলি নহয়, গোটেই বিশ্বকে ভাৰতে দিছিলে। কেপাচিটি বিল্ডিং, 5,000 অফিচিয়েলছ ট্ৰেইন আণ্ডাৰ ITEC প্ৰগ্ৰাম, কাষ্টমাইজড চিভিল ছাৰ্ভিচ ট্ৰেইনিং ভায়া NCGC, এণ্ড নিউ MOUs with IIT Madras and University of Mauritius। এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ about India Mauritius ties. 1. The migration of Puducherry origin people to Mauritius began in the 1820s. Actually, it is 1720s. The indentured labor system in Mauritius started in 1834. Absolutely right. Mahatma Gandhi visited Mauritius in 1901. So 2 and 3 is the correct answer. All right. Next topic to is our was first AI minister appointed in Albania. Very important. A topic to our CS paper 2. Artificial intelligence in governance or follow important. Hoy. Albania Prime Minister appoints AI generated minister to tackle corruption. So Albania নামৰ দেশখনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা মিনিষ্টাৰ বনাইছে, এইটোৰ নাম হৈছে DLI। অলৰাইট, DLI কি কৰিব? একচুৱেলি প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত নিজৰ বিবেক বুদ্ধিৰে ট্ৰান্সপাৰেণ্টলি চুজ কৰিব বিডাৰসকলক। কনটেক্সট, Albania becomes the first country to appoint AI generated bot, নামটো হৈছে DLI, as Minister of Public Procurement. Aim is to ensure transparent and fairness in awarding tenders historically prone to corruption. Importance কি হয়? Historic first, প্ৰথম আমি এইটো দেখা পাইছোঁ গোটেই বিশ্বত, ফাৰ্ষ্ট AI মিনিষ্টাৰ ইন গ্ল'বেল গভাৰ্নেন্স। চিম্বলিজম, যিটো নাম DLI হয়, ইয়াৰ অৰ্থ হৈছে ছান, সূৰ্য, ৰিফ্লেক্টিং হোপ। আমি ছানৰ পৰা এটা কথা শিকিব পাৰে, হোপ, আশা সদায় আমি ৰাখিব লাগে, ৰাইট। চ' যিটো DLI নাম হৈছে এলবানিয়ান ভাষাত, অৰ্থ ইংলিছত হৈছে ছান। এণ্টি কৰাপশ্যন ড্ৰাইভ, প্ৰকিউৰমেণ্ট স্কেণ্ডেলছ হেভ উইকেণ্ড গভাৰ্নেন্স, AI চিন এ চলিউশ্যন। আমি প্ৰকিউৰমেণ্ট স্কেণ্ডেল চবতে দেখা পাওঁ বিশ্বৰ যিকোনো জেগাতে। চ' সেইবিলাক সমাধানৰ কাৰণে এনেকুৱা ধৰণৰ ষ্টেপ, ইন'ভেটিভ ষ্টেপ চৰকাৰে গোটেই বিশ্বতে ল'লে এটা বহুতখিনি ট্ৰান্সপাৰেঞ্চি, এফিচিয়েঞ্চি ছিষ্টেমত আহিব। EU এক্সক্লুজন গ্ল'ল, চ' ইউৰোপিয়ান ইউনিয়নত সোমাব বিচাৰিছে এলবানিয়া। চ' দিছ মুভ ছিগনেলছ ৰিফৰ্মছ টু ব্ৰাছেলছ এছ আলবানিয়া টাৰ্গেটছ EU মেম্বাৰশ্বিপ বাই 2030। এতিয়াও কিন্তু এইটো EU মেম্বাৰ নহয়।
চ' যিহেতু UPSC আপকামিং প্ৰিলিমছত এইটো কুৱেশ্যন আহিব পাৰে যে সুধি দিব ইউৰ মেম্বাৰ কোন কোন হয়। চ' তাত এলবানিয়া দিব কাৰণ নিউজত আছে। তো তেনেকুৱা ধৰণৰ নিউজ বেছ কুৱেশ্যন দেখা পোৱা যায়। আপোনালোকে মনত ৰাখিব লাগে যে ইয়াৰ এলবানিয়া ইউৰ মেম্বাৰ নহয়। Proven utility. DLI earlier served as Albania's virtual assistant. আগতে DLI Albaniaৰ ভাৰ্চুৱেল এছিষ্টেণ্ট আছিলে, ৰিডিউচিং বিউৰ'ক্ৰেটিক আৰু ইয়াত কি হ'ল আমি কল কৰোঁ প্ৰমোশ্যন কৰি দিছে মিনিষ্টাৰ পদলৈ। ৰোল অফ AI ইন গভাৰ্নেন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কেনেকুৱা ধৰণে কাম কৰে, সহায় কৰে আমাক গভাৰ্নেন্সৰ ক্ষেত্ৰত, এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত। তেনেকুৱা আমি এক্সাম্পল সহকাৰে চাওঁ ইণ্ডিয়া, ৰাহত এপ অপ্টিমাইজ ফ্লাড ৰিলিফ ডিষ্ট্ৰিবিউশ্যন। ভাৰতত ৰাহত এপৰ দ্বাৰা ফ্লাড ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিলে য'ত AI আছিলে। দেন এলবেনিয়াত DLI অবজেক্টিভলি ইভালুৱেটছ প্ৰকিউৰমেণ্ট বিটছ, এইটো বেচিকেলি ডিলছ উইথ প্ৰকিউৰমেণ্ট, অবজেক্টিভিটি এণ্ড এণ্টি কৰাপশ্যন। অলৰাইট, চ' ইণ্ডিয়া আধাৰ এনেবল্ড DBT কাৰ্ড ফেক বেনিফিচিয়াৰিজ। এলবানিয়া AI ৰিডিউচেছ হিউমেন ডিছক্ৰিপশ্যন, ফেভাৰিটিজম, ব্ৰাইবেৰী। তাৰপিছত আমি চিটিজেন গভমেণ্ট ইণ্টাৰেকশ্যন, যেনেকৈ ইণ্ডিয়াত আমি উমং এপৰ কথা ক'ব পাৰোঁ, মাই গভ চেটবট হেণ্ডেল চিটিজেন কুৱেৰিছৰ কাৰণে। তাৰপিছত এলবানিয়া DLI গাইড চিটিজেনছ এণ্ড ৰিডিউচেছ ডিলেজ। চেলেঞ্জেছো আছে কিছুমান, ৰাইট, ডেম'ক্ৰেটিক লেজিটিমেচি, অভাৰচাইট এণ্ড মেনিপুলেশ্যন, ট্ৰেন্সপাৰেঞ্চি, বায়াছ এণ্ড ছ'চিয়েল জাষ্টিছ, প্ৰাইভেচি এণ্ড ডাটা কনচাৰ্ণ এণ্ড পাব্লিক পাৰচেপশ্যন। প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া আছে, আপোনালোকে কুৱেশ্যনটো প্ৰেক্টিছ কৰক। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন। একেবাৰে ইজি হয়, ৰাইট। ৰিচেণ্টলি DLI the world's first AI generated minister of public procurement was appointed by which country? The answer is Albania. Recently, Albania appointed DLI the world's first AI minister. What portfolio was assigned to her? Public procurement. Next topic to is SEZEX. India has launched the Saudi Arabia Jewelry Exposition 2025 in Jeddah. The aim is to deepen India-Saudi trade ties and expand India's footprint in GCC jewelry markets. About SEZEX 2025, organizers. ZEPC, that is Gem and Jewelry Export Promotion Council of India, in association with Government of India and Saudi authorities. Showcase diamond and colored gemstone jewelry, gold, lab-grown diamonds and jewelry technology. About ZEPC, it is established in 1966, headquartered in Mumbai, Maharashtra. Role and achievement: premier body promoting Indian gems and jewelry exports functions, trade promotion, industry support, global branding of Indian jewelry. India exported $32 billion worth of gems and jewelry in 24-25. Also, India processes over 1 billion diamonds annually, commanding 65% of global value and 92% of global volume. Prelims karone eta MCQ dia hoise. Recently, SEZEX 2025 was in the news. It is related to which sector? The answer is easy. Gems and jewelry sector. Exercise Siom Prahar. To our GS paper 2 যিবিলাক আমাৰ এক্সাৰসাইজ হৈ থাকে ইম্পৰ্টেণ্ট হয়, প্ৰিলিমছৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় মেইনছতকৈ। অলৰাইট, এবাউট এক্সাৰসাইজ Siom Prahar, এইটো কোনে কণ্ডাক্ট কৰিছে? ইণ্ডিয়ান আৰ্মিয়ে। লোকেশ্যন হৈছে অৰুণাচল প্ৰদেশত। এম হৈছে টু ভেলিডেট ড্ৰোন ইণ্টিগ্ৰেশ্যন ইন টেকটিকেল অপাৰেশ্যনছ আণ্ডাৰ বেটেলফিল্ড লাইক কণ্ডিশ্যনছ, ড্ৰোন ইউজ, সাৰ্ভেইলেন্স, ৰিকনাইচেন্স, টাৰ্গেট ৰিকুইজিশ্যন এণ্ড প্ৰিচিশ্যন ষ্ট্ৰাইক। সিগনিফিকেন্স কি হয় ইয়াৰ? ডেভেলপমেণ্ট অফ টেকনিক্স এণ্ড প্ৰচিডিউৰ্ছ ফৰ drone firepower integration, joint targeting, and rapid decision making. Recently, exercise Siom Prahar was conducted by the Indian Army. Where was it held? The correct answer is Arunachal Pradesh, right? So, as a class to yate hamorisu. Thank you.